हेलो एवरीवन আজি মই খিদল বনোৱা ৰেচিপিটো দেখুৱাই আছো খিদল মই এনেকৈ বনাও আলুৰ সৈতে ইয়া আমাৰ লাৰু খিদল মানে শুকান মাছেৰে এনেকৈ লাডু কৰি থৈ দিয়ে যে মই ভাঙি লৈছো নহৰু আৰু জলকীয়া কুটি লৈছো আলু কুটি লৈছো ধুই ধাইলেখিনি সাফা কৰি লৈছো তেলত মই প্ৰথমতে খিদল ভাঙি লোৱা খিদলখিনি দি দিলো নিদিয়াত মই নহৰু আৰু জলকীয়া মই নহৰুখিনি ৰুকি লৈছিলো তাত মই এটা তেলত দি লৈ অকমান ভাজি লয়ে তাত মই আলুখিনি দি দিম আলুখিনি দি ভাজি তাত মই অলপ হালধি আৰু নিমখ দি আপোনালোকে এনেকৈ বনাই খাইছেনে আমাৰ অসমীয়া পুৰণি মানে থলুৱা খাদ্য বুলি ক'ব পাৰি মই বিৰাট এনেকৈ বনাই মই বহুত খাই ভাল পাওঁ আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন বিৰাট টেষ্টি আৰু গোন্ধটো যে আপুনি মানে একদম মানে যেতিয়া মানে সেন্টটো আপুনি পাব নহয় পোৱাৰ লগে লগে আপুনি একদম খাবলৈ ইচ্ছা কৰিব মই এনেকৈ খাই বহুত ভাল পাওঁ আপুনিও এবাৰ খাই চাবচোন ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মোৰ ভিডিওবোৰ বহুতে চাই কিন্তু সাবস্ক্ৰাইব নকৰে নাজানো কিবা বেয়া পাব পাৰে মই আপোনালোকক কৈছো ভিডিওটো চালে এবাৰ প্লিজ সাবস্ক্ৰাইব কৰি কেনে সহাৰি জনাব বুলি আশা থাকিল